আমাৰ একাউণ্টত পইচা নোসোমায় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ গৈ আছো হয়নে নহয় হয়নে নহয় হয়নে নহয় 48 ঘণ্টাৰ ভিতৰত যদি পইচা নোসোমায় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ বৰ ঘৰত গৈ নৃত্য কৰা হ'ব হয়নে নহয় হয়নে নহয় হয়নে নহয় পইচাৰ কাৰণে ইহঁতি দিছে 15,000 মই হুলস্থুল কৰিলত কৈছে আৰু 10,000 দিম 25,000 টকা 25,000 কিবা এটা হ'ব জানো একো নহয় তাৰ পাছতো সেই টকা 25,000 এতিয়ালৈকে এদি ভৰাব পৰা নাই হয়নে নহয় তো গতিকে এই চৰকাৰক আমি ভাবুকি দিব লাগিব নে নাই এই চৰকাৰক আমি হকিয়নি দিব লাগিব নে নাই লাগিব নে নাই টকা 25,000 তাৎক্ষণিকভাৱে দিবলৈ আমি ক'ব লাগিব নে নাই লাগিব তেতিয়াহ'লে কওক যে 48 ঘণ্টাৰ ভিতৰত আমাক সকলোকে 25,000 টকা দিবই লাগিব বুলি মই কম আপোনালোকে লাগিবই ক'ব 48 ঘণ্টাৰ ভিতৰত সকলোকে আমাক 25,000 টকাৰ তৎকালীন সাহায্য দিব লাগিবই 48 ঘণ্টাৰ ভিতৰত তৎকালীন সাহায্য দিব লাগিবই 48 ঘণ্টাৰ ভিতৰত তৎকালীন সাহায্য দিব লাগিবই 48 ঘণ্টাৰ ভিতৰত বান বিধ্বস্তৰ তৎকালীন সাহায্য দিব লাগিবই 48 ঘণ্টাৰ ভিতৰত বান বিধ্বস্তৰ তৎকালীন সাহায্য দিব লাগিবই ইনকিলাব হিমন্ত বিশ্ব ক'লে মুৰ্দাবাদ ক'ব লাগিব হয়নে নহয় আজি অসমৰ মুখ্যমন্ত্ৰীয়ে লগে লগে সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিব লাগে নে নালাগে গতিকে আমি ইয়াৰ পৰা দাবী কৰিম নে নাই যে মন্ত্ৰী সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰক লাগে নে নাই যদি লাগে একেলগতে এটা হাততালি বজাওক এই অসমৰ মুখ্যমন্ত্ৰীক মই দেখুৱাব কৈছো একেলগতে যে সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিব লাগে বুলি সকলোৱে হাততালি বজাইছে জোৰকে লাগে নে তাৰ লগত ময়ূৰ বৰগোহাঁই আছে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে নে নাই লাগে সোণাৰীৰ এমএলএ আছে কি নাম ধৰ্মেশ্বৰ কোঁৱৰ তেওঁকো গ্ৰেপ্তাৰ কৰিব লাগে নে নাই ধৰ্মেশ্বৰ কোঁৱৰক গ্ৰেপ্তাৰ কৰিব লাগে নে নাই গতিকে মুখ্যমন্ত্ৰীয়ে যদি অসমৰ মানুহক ভাল পায় এই অসমীয়া মানুহক এনেকে যি কাম কৰিলে সেই মানুহকেইটাক আজি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে নে নাই ৰাইজ কাক জেলত দিব লাগে 1 নম্বৰ কি নাম ভালকে একেলগতে চিঞৰিব কি নাম 1 নম্বৰ কাক জেলত দিব লাগে 2 নম্বৰ কাক জেলত দিব লাগে 3 নম্বৰ কাক জেলত দিব লাগে তেতিয়াহ'লে 1 নম্বৰ সুশান্ত বৰগোহাঁইক জেলত দিব লাগে 2 নম্বৰ ধৰ্মেশ্বৰ কোঁৱৰক জেলত দিব লাগে